এভৰিৱান কি খবৰ আজি আকৌ নতুন ভিডিও এটা লৈ আহিছো আপোনালোকৰ কাৰণে আৰু আজি এই ভিডিওটোত মই আপোনালোকক জনাম যে স্কিন এখন কিয় বেয়া হয় আপোনালোকৰ বহুতৰে হয়তো স্কিনখন দিনে দিনে বেয়া হৈ আহিব ধৰিছে মানে স্কিনৰ ডিসকালাৰেশন হৈছে স্কিনত মানে প্ৰবলেমছ আহিছে স্কিনৰ কালাৰটো দিনে দিনে বেয়া হৈ আহিছে বা স্কিনত পিগমেন্টেশন আহিছে সানবাৰ্ন আহিছে ঠিক আছে ৰদে পৰি গোটেই স্কিনখন আধা বগা আধা কলা কৰি পেলাইছে আনইভেন স্কিন টোন বুলি যেটো কওঁ ন এই বস্তুবোৰ আপোনালোকে যদি ভাল কৰিব বিচাৰে তেতিয়া হলে ট্ৰাষ্ট মি আপোনালোকে এটা বস্তু একদম ষ্টপ কৰিব লাগিব সেইটো হৈছে ব্ৰেণ্ড মিক্স আপ আৰু ব্ৰেণ্ড টেষ্ট এণ্ড ট্ৰাই আপোনালোকৰ মাজত এনেকুৱা বহুতে আছে এটলিষ্ট মই কওঁ যে 70-80% আছে যিসকলে অকল ব্ৰেণ্ডৰ টেষ্ট এণ্ড ট্ৰাই কৰি থাকে মানে এইটো এটা প্ৰডাক্ট আজি লগাব সেইটো এটা দোকানৰ পৰা কিনি আনিব তাৰপিছত কি হয় দুমাহ লগাব আকৌ দুমাহৰ পিছত বন্ধ কৰি দিব ঠিক আছে তাৰপিছত আৰু লগতে ব্ৰেণ্ড মিক্স আপ কেইবাটাও ব্ৰেণ্ডৰ প্ৰডাক্ট আনি পেলাই মিক্স এণ্ড মেচ কৰি ব্যৱহাৰ কৰিব সো এইবিলাকে আপোনালোকৰ স্কিনখনত বহুত প্ৰবলেম ক্ৰিয়েট কৰিছে স্কিনখন নিজে নিজে বেয়া হোৱা নাই আপোনালোকে যে ব্ৰেণ্ডৰ টেষ্ট এণ্ড ট্ৰাই কৰি আছে বা আপোনালোকে ব্ৰেণ্ড মিক্স আপ কৰি আছে তাৰ কাৰণে স্কিনৰ টেক্সচাৰবোৰ বেয়া হৈ আহিছে সো সেই কাৰণে আপোনালোকে ব্ৰেণ্ড মিক্স আপ কৰা বন্ধ কৰক ব্ৰেণ্ড টেষ্ট এণ্ড ট্ৰাই কৰা বন্ধ কৰক আপোনালোকে দোকানত গৈ একো নজনাকে যি বস্তু কিনি লগাই থকাতকে আপোনালোকে নিজৰ স্কিনখনৰ কনসালটেশন কৰাওক ঠিক আছে মই এগৰাকী অৰিফ্লেম ইণ্ডিয়াৰ আন্ডাৰ প্ৰফেশনেল স্কিন কেয়াৰ কনসালটেন্ট হয় সো মই কনসালটেন্ট কৰি দিও মই কাউন্সেলিং কৰি দিও স্কিনৰ ওপৰত সো আপোনালোকে মোক যোগাযোগ কৰিব পাৰে অৰিফ্লেম ইণ্ডিয়াৰ প্ৰডাক্টছখিনি আপোনালোকে যেতিয়া লগাব কন্টিনিউ কৰিব বহুত ভাল পাব বাট ইয়েছ তাৰ আগতে কনসালটেশন কৰিব লাগিব কাউন্সেলিং কৰিব লাগিব আপোনালোকৰ স্কিনৰ টাইপনো কি হয় স্কিনৰ প্ৰবলেমনো কি হয় আপোনাৰ স্কিনৰ বয়সনো কিমান হৈছে বায়োলজিক্যাল এজতকে স্কিনৰ এজটো বাঢ়ি গৈছে নেকি সেই গোটেইখিনি বস্তু চেক কৰিব লাগিব তাৰ পিছতহে আপোনালোকে যদি প্ৰডাক্ট লগায় তেতিয়া বহুত ধুনীয়া ৰিজাল্টছ পাব আৰু আপোনালোকে যিখিনি প্ৰডাক্টছ আপোনালোকক দিয়া হ'ব সেই প্ৰডাক্টছখিনি আপোনালোকে কন্টিনিউ কৰিব লাগিব ঠিক আছে সেই প্ৰডাক্টছখিনি আপোনালোকে কন্টিনিউ কৰিব লাগিব যেহেতু সবকে স্কিন কেয়াৰ পেকেজে দিয়া হয় আৰু আমাৰ পেকেজবোৰ মিনিমাম 6 মাহৰ কাৰণে 10 মাহৰ কাৰণে তেনেকৈ দি দিয়া হয় সো সেই প্ৰডাক্টছখিনি আপোনালোকে যেতিয়া কন্টিনিউ কৰিব আৰু সেম ব্ৰেণ্ডৰ যেতিয়া সেম ইনগ্ৰেডিয়েন্টছ থকা প্ৰডাক্টছখিনি আপোনালোকৰ স্কিনত পৰিব তেতিয়া আপোনালোকৰ স্কিনখন সকলো ফালৰ পৰা ভালকৈ উঠিব আৰু আপোনালোকে আৰু এটা কথা মনত ৰাখিব সকলোৱে বহুতে কয় যে মোক এটা ক্ৰীম দিব সো আৰু বহুতে আৰু এটা মোক কোৱেশ্চন খুদে যে বাইদেউ মোৰ প্ৰডাক্টছখিনি এমাহ লগালে ভাল হ'বনে 6 মাহ লগালে ভাল হ'বনে তেতিয়াহ'লে মই এটা কথা সবকে ক্লিয়াৰলি ক'ব বিচাৰো আপোনালোকে স্কিনত যিখিনি বস্তু প্ৰডাক্টছ দিয়ে যিখিনি প্ৰডাক্টছ আপোনালোকে স্কিনত ব্যৱহাৰ কৰে যেনেকৈ মানে ডে ক্ৰীমে হওক নাইট ক্ৰীমে হওক স্কিন সেৰামে হওক এইখিনি হৈছে স্কিনৰ ফুড এটা আমি জানো একো নোখোৱাকৈ জীয়াই থাকিব পাৰিম তেতিয়াও নোৱাৰো নহয় জানো আমিতো সদায় খাবই লাগিব তেতিয়াহে আমি জীয়াই থাকিব পাৰিম তেতিয়াহে আমি হেল্ডি হৈ থাকিব পাৰিম নহয় জানো সো তেনেকৈ স্কিন এখনত যদি আপোনালোকে উজ্জ্বলতা বিচাৰে যদি স্কিন এখন একদম জিলিকি থকাটো বিচাৰে স্কিনত প্ৰবলেম নথকাত যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে স্কিনখনকটো ফুড দিবই লাগিব আৰু যিবোৰ ডে ক্ৰীম নাইট ক্ৰীম টোনাৰ স্কিন সেৰাম আই ক্ৰীম এইবোৰ হৈছে আমাৰ স্কিনৰ ফুড সো আপোনালোকে যদি স্কিনখনক ফুড দিয়ে তেতিয়াহে স্কিনখন জিলিকি উঠিব সো মই এই ফুডখিনি স্কিনৰ যিখিনি ফুড হয় লাগতিয়াল যিখিনি ফুড হয় স্কিনৰ যিখিনি প্ৰডাক্টছ হয় স্কিন কেয়াৰ ৰুটিনৰ যিখিনি প্ৰডাক্টছ হয় এইখিনি মই লাষ্ট আজি 7 বছৰৰ পৰা ব্যৱহাৰ কৰি আছো আৰু আজি সেইকাৰণে ইমান মানে বয়সতো আজি 40 প্লাস হৈছে তথাপিতো মোৰ স্কিনখনত একো এজিঙৰ প্ৰবলেম নাই খুব ধুনীয়া উজ্জ্বলতা আছে খুব ধুনীয়া জিলিকনি আছে স্কিনখন খুব মিহি হৈ আছে স্কিনখনৰ টেক্সচাৰ বহুত ভাল হৈ আছে যিমান ৰ'দত স্কুটি চলাই ঘূৰি ফুৰিলেও সানবাৰ্ন নহয় সো আপোনালোকে এইখিনি কন্টিনিউ কৰকচোন আৰু যদি কনসালটেশন বিচাৰে তেতিয়াতো মই আছোৱে সো আপোনালোকে মোৰ লগত যোগাযোগ কৰক মই কনসালটেশন কৰি দিম কাউন্সেলিং কৰি দিম তাৰপিছত আপোনালোকৰ যিখিনি প্ৰডাক্ট মই চাই দিম স্কিনৰ টাইপ অনুসৰি স্কিনৰ এজ অনুসৰি বা স্কিনৰ প্ৰবলেম অনুসৰি সেইখিনি আপোনালোকে কন্টিনিউ কৰক আপোনালোকৰ স্কিনত ডেফিনেটলি মানে গ্লো কৰিব উজ্জ্বলি উঠিব আৰু খুব ধুনীয়াকৈ সদায় মানে স্কিনখন মিহি হৈ থাকিব ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিওস